বিকশিত অসমৰ নগ্ন স্বৰূপ ৰোগীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেন্সৰ অভাৱ আত্মীয় ঠেলাৰে ৰোগীক ঠেলি ঠেলি নিছে চিকিৎসালয়লৈ এম্বুলেন্সৰ অভাৱত ঠেলাত চিৎকাৰ ৰোগীয়া বৃদ্ধাৰ সাংসদ আব্দুল খালেক বিধায়ক আব্দুল বাতিন খন্দকাৰৰ অকৰ্মণ্যতাৰ ফল ভুগিছে ৰাইজে প্ৰথমে চাওক এই দৃশ্য কেনেদৰে ৰোগীয়া বৃদ্ধাক ঠেলাৰে ঠেলি ঠেলি লৈ যাবলগীয়া হৈছে চিকিৎসালয়লৈ অৱশ্যে এইসমূহ দৃশ্য এতিয়া তেনেই সুলভ হৈ পৰিছে এয়া আৰু এতিয়া কোনো ডাঙৰ কথা নহয় এইসমূহ হৈছে বিকশিত অসমৰ নগ্ন স্বৰূপ এই দৃশ্য বঙাইগাঁৱৰ নাম্বাৰপৰা তৃতীয় খণ্ডৰ এম্বুলেন্সৰ অভাৱত চিৎকাৰ কৰি থকা ৰোগীয়া মহিলাক ঠেলাৰে এনেদৰে লৈ যোৱা হৈছে চিকিৎসালয়লৈ এই গাঁওখনৰ বাটপথৰ দুৰৱস্থাৰ বাবে নাহে এম্বুলেন্স পথৰ মাজে মাজে পুখুৰী সদৃশ গাঁত যাৰ বাবে ৰোগীৰ আত্মীয়ই এনেদৰে চিকিৎসালয়লৈ লৈ যাবলগীয়া হয় সাংসদ পুঁজিৰ টকা খৰচ কৰিব নোৱাৰা অকৰ্মণ্য সাংসদ আব্দুল খালেকৰ এবাৰো চকু নপৰিল এই অঞ্চলৰ বাটপথলৈ একে অভিযোগ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ বিৰুদ্ধে বিধায়ক খন্দকাৰে বাটপথৰ উন্নয়নৰ বাবে কোনো গুৰুত্ব নিদি কেৱল ফেচবুকত উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ বাবে তেখেতক চেলফি বিধায়ক হিচাপেও আখ্যা দিছে স্থানীয় ৰাইজে সেয়েহে এতিয়া চৰকাৰলৈ অনুৰোধ জনাইছে ৰাইজে চৰকাৰে যাতে পথটো মেৰামতি কৰি দি বৃহত্তৰ অঞ্চলৰ ৰাইজক জৰুৰীকালীন সেৱা লাভ কৰাৰ সুযোগ দিয়ে ইয়াৰ বাবে দাবী জনালে ৰাইজে কিন্তু আমাৰ উত্তৰ নম্বৰ পৰা বাজাৰৰ পৰা যেটো হিলাঢাকলৈ ৰাস্তা এইটো ৰাস্তা এতিয়া ভাল হোৱা নাই ৰাস্তাটো স্কুলৰ ছাত্ৰ ছাত্ৰী যাৰ কাৰণে খুব অসুবিধা ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হ'ব লাগে ৰোগী বা আমাৰ গাঁৱৰ যিবিলাক মানুহ আছে চলাচল কৰাৰ কাৰণে এটা সু ব্যৱস্থা কৰি দিব লাগে কেৱল এনেকুৱা ৰাস্তা কণ্ডিশ্যন হৈ আছে আমি বাইক লৈ যাওয়া মানে অসুবিধা হৈ আছে যে নাম্বাৰবাৰ বাজাৰত বাইক লৈ যাম সেনেকুৱা অৱস্থা নাই এতিয়া আমি ক'বলৈ হ'লে আগৰ দুজন যে এম এল এ আছিল প্ৰাক্তন এম এল এ আব্দুল হাই নাগৰী আছিল আৰু আছিল আমাৰ ভূপেন ৰায় আছিল প্ৰাক্তন এম এল এ সেই দুজন আছিল একদম অকৰ্মা আৰু এতিয়া যেটো আমাৰ ৰানিং এম এল এ আহিছে তেওঁ আসলতে আমাৰ উত্তৰ অভয়পুৰীত এটা সেলফি এম এল এ বুলি ক'ব পাৰি আমাৰ ৰাইজৰ ইফালেতো ইমান কাণসাৰ দিয়া নাই ফেচবুক এম এল এ বুলি আমি ক'ব পাৰোঁ আৰু আমাৰ উত্তৰ নম্বৰ পৰা বাজাৰৰ পৰা হিলাঢাকলৈকে যেটো ৰাস্তাৰ প্ৰতিশ্ৰুতি দিছিল আব্দুল বাতিন খন্দকাৰ এতিয়ালৈকেতো আমাৰ ৰাস্তা চাবলৈ একদিনো অহা নাই আমি কেনেকুৱা সুখত আছোঁ নে দুখত আছোঁ আৰু এতিয়া তেওঁৰ অহাও সম্ভৱ নহয় ইমান ডাঙৰ ডাঙৰ গাড়ী লৈছে ইমান ডাঙৰ বাজাৰৰ পৰা উত্তৰ ফালে যে আহিব এইটো অসম্ভৱ ইমান ডাঙৰ গাড়ী লৈ অহাটো এতিয়া আমি আচলতে ক'বলগীয়া হ'লে যে তেওঁ সদায় ফেচবুক আৰু সেলফি এইটো লৈ ব্যস্ত থাকে বেছি সেলফি এম এল এ বুলি আমি ক'ব পাৰোঁ চৰকাৰক আমি এইটো আহ্বান জনাওঁ যে আমাৰ উত্তৰ নাম্বাৰ পৰা ৰাস্তাটো আৰু দলংটোৰ কাৰণে অলপ আমার ঘর নাম্বার পারা শামসুন্নেসা কি হৈছে আচলতে হাই প্রেসার আর ডায়াবেটিস রোগ এনেকুৱা কি এম্বুলেন্স অহা নাই নেকি এতিয়াও আহা নাই কেতিয়া ফোন কৰিছে ফোন করেছে আধা ঘন্টা হয় আহিব বলে নোৱাৰে বলে রাস্তা বলে বয়া চৰকাৰক কি আহ্বান জনাব নরে নহয় নকৰে রাস্তা গিলা একেবারে বয়া রাস্তা গিলা ঠিক নকৰে মানুষ বিরাট অসুবিধা হৈছে নাম্বাৰৰ তৃতীয় খণ্ড এইটো না অ ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ